নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ। আজি 12 নৱেম্বৰ আছাম ট্ৰিবিউন নিউজ পেপাৰত টোটেল 9খন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিছ প্ৰকাশ পাইছে। প্ৰথম নটিছখন আহিছে আপোনাৰ ডাইৰেক্টৰেট অফ ফিচাৰিজৰ পৰা। এইখন ক্লাছ 3 পোষ্টৰ কাৰণে হয়। ডেট দিছে আপোনাৰ 15 নৱেম্বৰ। টাইমটো চাই লওক, 10 বজাৰ পৰা 3 বজালৈ হ'ব আৰু ভেনুটো ডাইৰেক্টৰেট অফ ফিচাৰিজ, আছাম মীন ভৱন, বিৰুবাৰীত হ'ব। ইয়াত কি ডকুমেণ্টছ লাগে আপোনালোকে চাই ল'ব এবাৰ। আৰু ইয়াত কৈছে 15 তাৰিখে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব তেওঁলোকে 17 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। নেক্সট নটিছখন আহিছে আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰাই, কিন্তু এইখন আপোনাৰ ক্লাছ 4 পোষ্টৰ কাৰণে হয় আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনাৰ 17 নৱেম্বৰ। ক্লাছ 3 কাৰণে আপোনাৰ 15 নৱেম্বৰ আৰু ক্লাছ 4 কাৰণে 17 নৱেম্বৰ। এইটো মনত ৰাখিব। টাইমটো দিছে আপোনাক 10 বজাৰ পৰা 3 বজালৈ। ভেনু ডাইৰেক্টৰেট অফ ফিচাৰিজ, মীন ভৱন, বিৰুবাৰী। এইখন ক্লাছ 3 পোষ্টৰ আছিলে। ডকুমেণ্টছসমূহ এবাৰ চাই ল'ব আপোনালোকে কি কি লাগে। আৰু 17 তাৰিখে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, জেনুইন ৰিজন হ'ব লাগিব দেই। ডকুমেণ্ট ভেৰিফিকেশ্যন যদি কৰিব যাব নোৱাৰে তেতিয়া আপোনালোকে 18 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। নেক্সট নটিছখন চাওঁ। এইখন নটিছ আহিছে আপোনাৰ গভৰ্ণৰ্ছ ছেক্ৰেটেৰিয়েটৰ পৰা। ইয়াত আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পোষ্টৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেনুটো চাই লওক, কনফাৰেন্স হল, গভৰ্ণৰ্ছ ছেক্ৰেটেৰিয়েট, ৰাজভৱন, ইয়াত হ'ব। ইয়াত খালি ডেটটো এটা 5th আৰু এটা 17 দি থৈছে। এইটো একচুৱেলি কিবা চাগে মিষ্টেক হৈ গ'ল, প্ৰিণ্টিং 15 নৱেম্বৰ হ'ব লাগিছিল। ইয়াত আপোনালোক কাইলৈ কাৰেকশ্যন আহি যাব বাৰু। ইয়াত দিছে আপোনাৰ 15 and 17 নৱেম্বৰ 2025। এইটো 10 বজাৰ পৰা 3 বজালৈ এইটো আপোনালোকৰ ডেট হয়, ডেট এণ্ড টাইম। ডকুমেণ্টছসমূহ এবাৰ চাই ল'ব কি কি লাগে। আৰু এটা আপোনালোকক হেল্পলাইন নাম্বাৰো দিছে। এই নাম্বাৰটোত কিবা যদি কুৱেৰিজ থাকে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। আৰু যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব 15 আৰু 17 তাৰিখে, তেওঁলোকে 18 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। নেক্সট নটিছখন চাওঁ। এইখন আহিছে আপোনাৰ ডেভেলপমেণ্ট কমিশ্যনাৰ অফ হিল এৰিয়াজ। এইখন ক্লাছ 3 পোষ্টৰ কাৰণেহে হয়। ডেট দিছে আপোনাৰ 14 নৱেম্বৰ। টাইম আপোনাৰ 11 বজাৰ পৰা হ'ব। অফিচ অফ দি ডেভেলপমেণ্ট কমিশ্যনাৰ ফৰ হিল এৰিয়াজ, আছাম, হাউচফিট কমপ্লেক্স, দিছপুৰ। ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্টছসমূহ কি কি লাগে এবাৰ চাই ল'ব ইয়াতে। নেক্সট নটিছখন চাওঁ। এইখন আহিছে আপোনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পাঞ্জাবাৰী। এইখন গ্ৰেড 3 and গ্ৰেড 4 দুটা পোষ্টৰে হ'ব। আৰু ডেট দিছে আপোনাৰ 17, 18 and 19 নৱেম্বৰ দি থোৱা আছে। আপোনাৰ ভেনুটো চাই লওক, গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, খানাপাৰা। এইটো আপোনালোকৰ ভেনু হ'ব আৰু 10 বজাৰ পৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ কি কি ডকুমেণ্ট লাগে চাই লওক। খালি এটা এক্সট্ৰা ডকুমেণ্ট বিচাৰিছে, নেচেচেৰী এফিডেভিটছ আণ্ডাৰটেকিংছ। এইটো আপোনালোকক লাগিব। আৰু এটা ট'ল ফ্ৰী নাম্বাৰো দিছে, কিবা কুৱেৰিজ আছে যদি এই নাম্বাৰটোত আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। এখন পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াৰ পৰা আহিছিলে। নেক্সট নটিছখন চাওঁ। এইখন আহিছিলে আপোনাৰ ডাইৰেক্টৰেট অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আৰু ডিফাৰেণ্ট টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, ইয়াৰ পৰা আহিছিলে। ইয়াৰ আপোনাৰ LDA, ড্ৰাইভাৰ আৰু গ্ৰেড 4 গোটেইকেইটা পোষ্টৰে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। অফিচ অফ ভেনুটো চাই লওক, অফিচ অফ দি ডাইৰেক্টৰ SCERT, আছাম, কাহিলীপাৰা। ইয়াত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত ডেটটো আপোনালোকক কোনো স্পেচিফিককৈ কৈ নিদিলে, ইয়াত এনেকৈহে লিখি দিলে যে যিসকলে 13 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব তেওঁলোকে 14 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব। তাৰমানে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 13 তাৰিখে হ'ব, যোনে যোনে এই ডিপাৰ্টমেণ্টত পাইছে। নেক্সট নটিছখন চাওঁ। এইখন আহিছে আপোনাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছে। আৰু এইখন আপোনাৰ ক্লাছ 3 and ক্লাছ 4 দুটা পোষ্টৰে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ফৰ গ্ৰেড 3 কি দিছে, 15 নৱেম্বৰত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ৰিপৰ্টিং টাইম দিছে আপোনাৰ 8:30 বজাৰ পৰা। আৰু গ্ৰেড 4 ইয়াত আপোনাৰ 16 নৱেম্বৰত হ'ব আৰু ৰিপৰ্টিং টাইম 8:30 বজাত দিছে। ভেনুটো চাই লওক, গণসেৱা ভৱন, আছাম ছেক্ৰেটেৰিয়েট কেম্পাছ, GS ৰোড, দিছপুৰ। ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্টছ কি কি লাগে এবাৰ চাই ল'ব আপোনালোকে। আৰু আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ এইটো ৱেবছাইটত ইয়াত আপোনালোকৰ কেণ্ডিডেট যি আছে পাছ কৰা, তাতে আপোনালোকৰ লিষ্টখন পাই যাব, চাই ল'ব এবাৰ। নেক্সট নটিছখন চাওঁ। এইখন আহিছে আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা। এইখন আপোনাৰ ক্লাছ 3 পোষ্টৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডেট দিছে 13 নৱেম্বৰ আৰু টাইমটো 10 বজাৰ পৰা 5 বজালৈ আৰু ভেনুটো কৰ ভৱন, দিছপুৰ। এইটো চাই লওক, এইটো ডিপাৰ্টমেণ্ট ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টৰ যোনে যোনে পাইছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত আপোনালোকৰ
যিসকলে 13 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে যাব নোৱাৰিব তেওঁলোকে 14 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব আৰু এইকেইটা ৱেবছাইট দিছে ইয়াতে আপোনালোকৰ কেণ্ডিডেটৰ লিষ্টসমূহ পাই যাব এইকেইটা ৱেবছাইট চাই ল'ব এবাৰ নেক্সটখন চাওঁ নটিফিকেশ্যন এইখন আহিছে আপোনাৰ ডাইৰেক্টৰেট অফ টুৰিজিম ইয়াৰ পৰা আহিছিলে ইয়াত আপোনালোকৰ গ্ৰেড 3 আপোনাৰ কোৱালিফিকেশ্যন দিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এইটো আপোনালোকৰ 14 নৱেম্বৰতে হ'ব আৰু এটা গ্ৰেড 3 আপোনাৰ মেট্ৰিক পাছ যিটো আছিলে উইথ ড্ৰাইভিং লাইচেঞ্চ ইকুইভেলেণ্ট এক্সাম উইথ ড্ৰাইভিং লাইচেঞ্চ তো এইটো আপোনালোকৰ 14 নৱেম্বৰতে হ'ব আৰু এটা গ্ৰেড 4 কোৱালিফিকেশ্যন মেট্ৰিক পাছে দিছে HSLC আৰু এইটো 14 নৱেম্বৰতে হ'ব টাইমটো আপোনাৰ 10:30 বজাৰ পৰা 12:30 বজালৈ আৰু ভেনুটো অফিচ অফ দি ডাইৰেক্টৰ অফ টুৰিজিম আছাম ষ্টেচন ৰোড পাণবজাৰ নিয়াৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইটো হৈছে ভেনু এই ডিপাৰ্টমেণ্টত যোনে পাইছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 14 নৱেম্বৰত হ'ব ডকুমেণ্টছসমূহ কি লাগে এবাৰ চাই ল'ব ইয়াতে আছে ইয়াত আপোনালোকৰ কেণ্ডিডেটৰ ৰোল নাম্বাৰো আছে চাই ল'ব আজিলৈ এইকেইখনে আছিলে নটিচ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই নটিচ আহিলে আপডেট দিম ধন্যবাদ